নিৰ্মীয়মান মথাউৰি পৰ্যবেক্ষণ কৰি এগৰাকী চৰকাৰী কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে জলসম্পদ বিভাগ। আৰু দেখুৱাইছোঁ এনেধৰণে যি জলসম্পদ বিভাগৰ নিৰ্মীয়মান মথাউৰি যোৱাকালি মন্ত্ৰী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰাৰ পিছতেই এগৰাকী মুৰব্বী বিষয়াক তেওঁ নিলম্বন কৰিছিল। আৰু তাৰ পিছতে এনেধৰণে ৰাইজৰ সমস্যা বুজি এই পথছোৱা এই নিৰ্মীয়মান মথাউৰিছোৱা মেৰামতি কৰিবৰ কাৰণে ইতিমধ্যে তৎপৰতা অৱলম্বন কৰা দেখা গৈছে। আৰু স্থানীয় ৰাইজ আচলতে যথেষ্ট আনন্দিত হৈছে মন্ত্ৰীগৰাকীৰ এনে পদক্ষেপক লৈ। কি ক'ব দাদা, এতিয়া এগৰাকী বিষয়াক নিলম্বন কৰাৰ পিছতহে কিন্তু এটা বিভাগৰ তৎপৰতা? হয়, যোৱাকালি মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱে এই মথাউৰিটো পৰিদৰ্শন কৰে। আচলতে পৰিদৰ্শন কৰি তেখেতে অতিশয় ক্ষোভিত হয়, কাৰণ কামৰ যি নমুনা, যি গাফিলতিৰে তেওঁলোকে কাম কৰিছে, ঠিকাদাৰ আৰু বিষয়াগৰাকীয়ে মিলি তেওঁ লগে লগে কাৰ্যবাহী অভিযন্তাগৰাকীক নিলম্বন কৰে। তাৰপিছত কিন্তু তেওঁলোকৰ গা লৰিছে। এতিয়া আজি তেওঁলোকে ইয়াতে চেন গেভেল পেলাইছে। আচলতে এই পথছোৱা আমাৰ যাতায়াতৰ একমাত্ৰ আমাৰ পথ, আচলতে মথাউৰি আৰু পথো গতিকে আমাৰ সৰু ল'ৰা ছোৱালী ইয়াতে যাতায়াত কৰিব নোৱাৰে। আৰু তেওঁলোকে এনেকুৱা কৰিলে, কামটো আধৰুৱা কৰিলে। এই জানুৱাৰীৰ পৰা কাম আৰম্ভ কৰি তেওঁলোকে এই মে' পৰ্যন্ত তেওঁলোকে এই কামখিনি শেষ কৰিব নোৱাৰিলে। আচলতে গাফিলতিৰ কাৰণে তেওঁলোকে অত্যন্ত গাফিলতি কৰিছে, আৰু এই গাফিলতিৰ কাৰণে তেওঁলোকে কামটো শেষ কৰিব পৰা নাই আৰু আধৰুৱা কৰি থৈছে, আৰু আমাৰ যাতায়াতৰ কাৰণে অসুবিধা হৈছে। আজি তেওঁ কালি অহাৰ পিছত ধমক দিয়াৰ ফলত তেওঁ কামখিনি আৰম্ভ কৰিছে আজি। কাৰণ আজি আমাৰ সাধাৰণ লোকৰ কোনো ধৰণৰ কামৰ মূল্যই নাই, কথাৰ মূল্য নাই। মন্ত্ৰীগৰাকীয়ে ধমক দিয়াৰ পিছতহে তেওঁলোকে গাফিলতি তেওঁলোকে কাম আৰম্ভ কৰিছে। হয়, মই দেখুৱাইছোঁ এনেধৰণে জলসম্পদ বিভাগৰ এই নিৰ্মীয়মান মথাউৰিছোৱা এতিয়া শিল ছটিয়াই আচলতে ৰাইজৰ যাতায়াতৰ কিছু সুবিধা কৰি দিছে। আমি কথা পাতিম, মন্ত্ৰী অহাৰ পিছতহে কিন্তু বিভাগ এটাৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে। হয়, আমি আগতেও কৈছিলোঁ ঠিকাদাৰ মহোদয়ক, বোলে এই পথছোৱা যিহেতুকে আমাৰ বহুত মানুহ আছে ভিতৰৰ ফালে, গতিকে আপুনি পথছোৱা কৰি দিয়ক। কিন্তু তেওঁ বহুত গাফিলতি, য'ত নেকি টিউবৰ পুতা নাছিলে, এইবিলাকত টিউব পুতা নাছিলে। আগতো আছিলে, তাতে টিউব পুতা নাছিলে। যেতিয়া নেকি নিউজ পঠাই গ'ল, নিউজ পঠাৰ পিছত তেওঁ লগ খুন্দি কিনে টিউব। এতিয়া কি ক'ব, যিহেতু মন্ত্ৰীগৰাকীয়ে অহাৰ পিছত আপোনালোকৰ পথছোৱা এতিয়া শিল ছটিয়াইছে, যাতায়াতৰ সুবিধা হৈছে? নহয়, এতিয়া ভাল লাগিছে, আমাৰ ভাল লাগিছে। যেতিয়া নেকি তৎপৰতা হৈছে, তেতিয়া কাৰণে ভাল লাগিছে আমাৰ। হয়, মই দেখুৱাইছোঁ এইসকল স্থানীয় লোক, যিসকল লোকে এই পথছোৱাই নিতৌ যাতায়াত কৰে, আৰু তেওঁলোকে যাতায়াতৰ কিছু সুবিধা হৈছে। আমি কথা পাতিম। এতিয়া আপোনালোকৰ শিল ছটিয়াই এতিয়া কিছু যাতায়াতৰ সুবিধাকণ কৰি দিছে। এতিয়া চাওক, ক'ব গ'লে এনেকুৱা হ'ব, এতিয়া সন্ধিয়া হ'ল আহি এতিয়া তেওঁলোক আহিছে, আপোনাৰ মোটামুটি 10 মিটাৰমান ৰাস্তাটো কৰি কিনে গুচি যাব। বাকী চোৱা পথছোৱা কি হ'ব? সন্ধিয়া হ'লে তেওঁলোকে কৰিব নোৱাৰে বুলি কয়। এনেকুৱা পৰিস্থিতি। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।